শিৱসাগৰ জিলাৰ চামগুৰি 4টা মৌজাৰ সংযোগস্থল চামগুৰি অঞ্চলত 1960 চনতে 60 চনৰ 2 জানুৱাৰীতে এখন চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠা কৰিলে আৰু সেই প্ৰতিষ্ঠাপকসকলক শ্ৰদ্ধা আৰু সেই 1960 চনৰ পৰা এতিয়ালৈকে যিমান ছাত্ৰ ছাত্ৰী আছে সেই সকলক লগ কৰাই তেওঁলোকৰ স্মৃতি ৰোমন্থন কৰাৰ উদ্দেশ্যে আৰু ৰাইজৰ সকলোৰে সহযোগত এই অনুষ্ঠানটো গঢ় লৈ উঠিলে। সেইসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আমি হীৰক জয়ন্তী অনুষ্ঠানটো অনুষ্ঠিত কৰিবলৈ লৈছোঁ আৰু আজি প্ৰথম দিনৰ কাৰ্যসূচী গ্ৰন্থমেলা আৰু বিজ্ঞান মেলা আৰু ছাত্ৰ ছাত্ৰীসকলৰ সাংস্কৃতিক অনুষ্ঠানেৰে সম্পন্ন হৈছে। কাইলৈ 14 ডিচেম্বৰ তাৰিখে আৰম্ভণিতে বন্তি প্ৰজ্বলন হ'ব আৰু এই বন্তি প্ৰজ্বলন কৰিব সুৰজ জামাল ডাঙৰীয়া প্ৰাক্তন ছাত্ৰ আৰু ইয়াৰ পিছত প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু শুভাকাংক্ষীৰ অনুদানেৰে নিৰ্মিত হীৰক জয়ন্তী তোৰণ উন্মোচন হ'ব আৰু এই তোৰণ ভাগ উন্মোচন কৰিব চৰাইদেউ জিলাৰ সোণাৰী শিক্ষা খণ্ডৰ শিক্ষা বিষয়া প্ৰণৱ গগৈ ডাঙৰীয়াই। ইয়াৰ পাছতেই এই চামগুৰি অঞ্চলৰ প্ৰায় 15খন গাঁৱৰ বিদ্যালয়ৰ লগত জড়িত ব্যক্তিসকলক লৈ 65খন পতাকা উত্তোলন কৰা হ'ব। এই পতাকা উত্তোলন কৰিব এই অঞ্চলটোৰ জ্যেষ্ঠ বিদ্যালয়ৰ অতীতৰ যিসকলে অশেষ প্ৰচেষ্টাৰে অনুষ্ঠানটো গঢ় লৈ উঠিছিলে সেইসকলৰ পৰিয়াল তথা সম্বন্ধীয়সকলে। তাৰপিছত এই বিদ্যালয়লৈ অনুদান আগবঢ়াইছে বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক মহেশ চলিহা ছাৰ স্মৃতিসৌধ। সেই স্মৃতিসৌধ মুকলি কৰিব প্ৰাক্তন বিদ্যালয়সমূহৰ পৰিদৰ্শক কমলজ্যোতি গগৈ ছাৰে। তাৰপিছত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা মঞ্চ প্ৰদান কৰিছে এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ টুপিধৰ গগৈ আৰু এই মঞ্চভাগ উদ্বোধন কৰিব বিদ্যালয়সমূহৰ পৰিদৰ্শক দেৱজ্যোতি গগৈ ছাৰে। আৰু তাৰপিছতে আমাৰ বিদ্যালয়ৰ সুদূৰ চাৰিঙৰ পৰা আহি চামগুৰি অঞ্চলত শিক্ষাৰ পোহৰ বিলোৱা 1960 চনতে সেইজনে সেই সময়ৰ বিদ্যালয়ৰ শুভাকাংক্ষী দেওৰাম গোহাঁইৰ নামত এখন স্মৃতি গ্ৰন্থ উৎসৰ্গা কৰা হৈছে আৰু সেইভাগ মুকলি কৰিব তোৰাম খনিকৰ ছাৰে। আৰু তাৰপিছত মুকলি সভা অনুষ্ঠিত হ'ব। সেই মুকলি সভাত প্ৰাক্তন ছাৰসকলে তেখেতসকলৰ স্মৃতি ৰোমন্থন কৰিব আৰু তাৰপিছত প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু গধূলিলৈ সাংস্কৃতিক অনুষ্ঠান হ'ব। এই সকলোবিলাক কাৰ্যসূচীত যাতে সকলোৱে সহযোগ কৰে আৰু কাইলৈৰ দিনটো যাতে সফলভাৱে ৰূপায়িত হয় আমি সকলোলৈকে সহযোগিতা কামনা কৰি আমাৰ সম্পাদকৰ ফালৰ পৰা আমি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।